আমি দানা চানা দি একদম ক্লিয়াৰ আৰু ফাৰ্মত ধুনীয়াকৈ আপোনালোকে দেখিছে ফাৰ্মখন ধুনীয়াকৈ আছে। আৰু এতিয়া প্ৰায় কেইটা বাজিলে আপোনালোকক দেখুৱাই দিছোঁ। এইফালে চাওক, এইফালে দেখিছে 1:23 আৰু 12 এপ্ৰিল আপোনালোকে দেখিছে। এতিয়া মানে 1:23 এতিয়া আপোনালোকে দেখিছেই। আৰু পানী চানী দি মেলি বহুত কাম থাকিলে আৰু সেইখিনি কাম কৰাৰ পাছতহে এতিয়া খোৱাই নাই, এতিয়ালৈকে খোৱাই নাই। কাৰণ এতিয়ালৈকে পোৱালিবিলাকক চেক কৰি থাকিব লাগিব। কিছুমান পোৱালি এতিয়া গৰম হৈছেতো, গৰমত কিছুমান মৰিও যাব পাৰে। সেইকাৰণে মাজে সময়ে গৈ সিহঁতক খেদি থাকিব লগা হয়। আৰু ভাইটিহঁত ধুনীয়াকৈ শুই গ'ল আপোনালোকে দেখিছে। এইফালে ভাইটিহঁত, এইফালে দেখিছে আপোনালোকে, এইফালে ভাইটিহঁত শুই গ'ল আৰু মই শুৱাই নাই। মানে মই এতিয়া শুম আৰু অলপ দেৰিকৈ, আৰু 2টামানত শুম ধুনীয়াকৈ। আৰু মিনি ব্লগটো কেনে পালে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বহুত কষ্ট কৰিছোঁ, তথাপিও আপোনালোকৰ আশীৰ্বাদত যাতে কামটো ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকে সদায় আশীৰ্বাদ কৰক যাতে আগবাঢ়ি যাব পাৰোঁ, আৰু যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ। যাতে আপোনালোকে সহায় সহযোগিতা কৰক। আৰু বহুত কাম কিছুমান আছে, কৰিবলৈ আছে, কিন্তু জীৱনটোত জুবিন দাৰ অবিহনে আমি আধৰুৱা। আৰু জুবিন দা যিখিনি কাম কৰিছে সেইখিনি আদৰ্শ লৈ আমি আগবাঢ়ি যাম। আৰু যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, আৰু আপোনালোকে সহায় সহযোগিতা কৰক।